বৰজীয়ৰী অসম। নদীৰ বুকুৱে বুকুৱে অলংকাৰ সদৃশ হৈ সেউজীয়া আৱেশেৰে এইখন অসমত জিলিকি আছে সৰুবৰ কেইবাটাও নদীদ্বীপ। মাজুলীৰ পৰা উমানন্দ বিশ্বৰ সন্মুখত চাক্ষুষ নিদৰ্শনীয়া। কেৱল লুইতেই নহয়, সৰু বৰ প্ৰতিখন নৈয়ে বুকুত কৰিছে এনে প্ৰকৃতিৰ আকৰ ঐতিহ্য বহনকাৰী নদীদ্বীপ। ব্যতিক্ৰম নহয় উজনিৰ হিয়াৰামঠু বুঢ়ীদিহিং। নৱঘোষিত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ জয়পুৰ বৰ্ষাৰণ্যৰ মাজত বুঢ়ীদিহিং নৈৰ বুকুত আছে সীতাকুণ্ড। অৱশ্যে সীতাকুণ্ডৰ নামটোক লৈ ব্যক্তিভেদে আছে ভিন্ন মত। সীতাকুণ্ড আৰু ঐতিহ্যমণ্ডিত বলিমৰা থানক লৈ এটি পৰ্যটন প্ৰকল্প গঢ়ি তুলিবলৈ স্থানীয় সমাজকৰ্মী কৃষ্ণকান্ত হাজৰিকাৰ নেতৃত্বত চলিছে নিৰন্তৰ প্ৰচেষ্টা। সীতাকুণ্ড নামৰ তাৎপৰ্যক লৈ কৃষ্ণকান্ত হাজৰিকাই কয়, বৰ্তমান আমি সীতাকুণ্ডলৈ গৈ আছোঁ। সীতাকুণ্ড হৈছে এনেকুৱা এটি দ্বীপ, বুঢ়ীদিহিং নদীৰ আটাইতকৈ ওখ, আটাইতকৈ দ বুঢ়ীদিহিঙৰ ভিতৰত, আৰু এচটা শিলৰ ওপৰত সীতাকুণ্ড অৱস্থিত। সীতাকুণ্ড উৎপত্তিস্থল হৈছে যে আমি সকলোৱে জানো যে সীতাকুণ্ড বলিমৰা সত্ৰত ৰামদেৱ বঁটা যেতিয়া ৰাজেশ্বৰ সিংহৰ চাওদাংসকলে বন্দী কৰাৰ পাছত তেখেতক হাতীয়ে মাৰিবলৈ বৰ্তমান ঔগুৰি সত্ৰ আইথান জয়পুৰলৈ লেবামকোলাত অৱস্থিত থানখনলৈ লৈ আনিছিল। আৰু সেই থানখনত আনি কেইবছৰমান থকাৰ পাছতে 1701 হওক ইংৰাজী 1779 চনত তেখেত স্বৰ্গগামী হয়। তেখেতৰ স্বৰ্গগামীৰ সেই বছৰতে কাতি মাহৰ শুক্ল অষ্টমী তিথিত ধৰ্মপৰায়ণ হয়, আৰু তেখেতক এই সীতাকুণ্ড অঞ্চলতে তেখেতসকলৰ ঔগুৰি সত্ৰৰ শিষ্যসকলে আহি দাহ কৰিলে চিতা দি। সেই বছৰ পাছৰ বাৰিষাতে বৃহৎ ডাঙৰ বানপানী আহি এই দ্বীপটো দুভাগ কৰিলে, আৰু দুভাগ কৰাৰ পাছত সেই তেতিয়াৰ পৰাই শিষ্য আৰু ৰাইজসকলৰ মাজত সীতাকুণ্ডৰ নামেৰে জনাজাত হয়, আৰু আজিও সীতাকুণ্ডৰ নামেৰে বুঢ়ীদিহিং নদীৰ ওপৰত জিলিকি ৰৈ আছে। কৃষ্ণকান্ত হাজৰিকাৰ সপোনৰ প্ৰকল্পটোৰ নাম বলিমৰা থান সীতাকুণ্ড পৰ্যটন প্ৰকল্প। জাগ্ৰত বলিমৰা থান আৰু সীতাকুণ্ডৰ যোগসূত্ৰ কি? বলিমৰা থানখন ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ থানখনি 1691 হওক ইংৰাজীত 1769 চনত স্থাপন হৈছিলে। এই থানখনি খতৰা সত্ৰৰ ডেকা সত্ৰাধিকাৰ ৰামদেৱৰ আতাৰ যোগেদি স্থাপন হৈছিলে, আৰু তেখেত খতৰা সত্ৰৰ সত্ৰাধিকাৰ হৈ তেখেতে ধৰ্ম প্ৰচাৰৰ বাবে উজনি অসমলৈ আহে, আৰু উজনি অসমত আহি তেখেত মাজবাট সত্ৰত স্থাপন কৰিলে। স্থাপন কৰাৰ পাছত আমাৰ ইয়াত পালেহি। সেই দিনত আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনৰ পৰা এই সত্ৰখনত ধৰ্ম প্ৰচাৰ নাম কীৰ্তন এইবিলাক নিষেধ আছিল। তেতিয়া আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ আছিল। ৰাজেশ্বৰ সিংহৰ চাওদাংসকলে ইয়াত তেখেত ধৰ্ম প্ৰচাৰ কৰি থকাৰ কাৰণে ৰাজেশ্বৰ সিংহৰ চাওদাংসকলে তেখেতক ৰামদেৱ আতাক বন্দী কৰে, আৰু বন্দী কৰাৰ পাছত তেখেতক ভকতসহ বন্দী কৰাৰ পাছত ৰামদেৱ আতাক বলি দিবলৈ বিচাৰে, আৰু ইতিমধ্যে উক্ত চাওদাংসকলে ৰামদেৱ আতাৰ সহ ভকত বৈষ্ণৱসকলকো বলি দিয়াৰ পাছত ৰামদেৱ আতাক ইয়াত বলি দিবলৈ বিচৰাৰ সময়ত হেংদাঙেও কাটিব নোৱাৰাৰ পাছত তেখেতক ইয়াৰ পৰা জয়পুৰত লেবামকোলা আইথানখনত আছে, আইথানখনিত বলীয়া হাতীৰ দ্বাৰাই তেখেতক গছকাই মাৰিবলৈ বিচাৰিছিল। সেই উক্ত থানখনিতো তেখেতক হাতীও গছকাই মাৰিব নোৱাৰাৰ পাছত তেখেতক উক্ত স্থানতে ৰাজেশ্বৰ সিংহৰ ৰজাই 110 পুৰা মাটি দি তাতে সত্ৰ, থান, মাহ ধোৱা পুখুৰী, গা ধোৱা পুখুৰী আৰু গোসাঁই পুখুৰী নামে 3টা পুখুৰী স্থাপন কৰে, আৰু স্থাপন কৰাৰ পাছত তেখেতক ৰজাই
পলিমৰা থানত যিখন হেংদাঙে বলি দিবলৈ বিচাৰিছিল সেই হেংদাংখন ৰজাই উপহাৰ স্বৰূপে আত্মৰক্ষাৰ বাবে ৰজাই ৰামদেৱ আতাক প্ৰদান কৰে। প্ৰদান কৰাৰ পাছত 1791 শকত তেখেতৰ ধৰ্মপত্নী সীতা দেৱী তেখেতৰ স্বৰ্গগামী হয়। স্বৰ্গগামী হোৱাৰ পাছত সীতাকুণ্ড নামে ঠাইত দাহন কৰা হয় সীতাদি দহন কৰাৰ পাছত তেখেতৰ উক্ত দহন কৰা ঠাইত এটা দ্বীপ আকাৰে সৃষ্টি হয়। সৃষ্টি হোৱাৰ পাছত সেই উক্ত ঠাইটো সীতাকুণ্ড নামেৰে জনাজাত হয় আৰু সেই তেতিয়াৰ পৰাই ঔগুৰি সত্ৰৰ নামাকৰণ কৰে ৰাজেশ্বৰ সিংহই আৰু তেখেতক 12টা খেলক ধৰ্মপ্ৰচাৰৰ কাৰণে অনুমতি প্ৰদান কৰে আৰু অনুমতি প্ৰদান কৰাৰ পাছত ইয়াতে জয়পুৰৰ লেবামকোলা আইথানত ধৰ্মপ্ৰচাৰ হিচাপে কৰি থাকে আৰু 1821 চনৰ পৰা 1823 চনৰ পাছত মান ৰজাৰ আক্ৰমণৰ সময়ত পাতাল বৰবৰুৱা গড় উক্ত স্থানত এটি গড় নিৰ্মাণ কৰা হয়। তেতিয়া তাত যুদ্ধ বিগ্ৰহ লগাৰ সম্ভাৱনাৰ পাছত ভকত বৈষ্ণৱ যুদ্ধ বিগ্ৰহত মৃত্যুবৰণ কৰিব পাৰে বুলি তেতিয়া ৰজাসকলে উক্ত থানখনি জয়পুৰ লেবামকোলাৰ পৰা কানুবাৰী সত্ৰলৈ স্থানান্তৰ কৰে। স্থানান্তৰ কৰাৰ পাছত বৰ্তমান ঔগুৰি সত্ৰখন শিৱসাগৰ নাজিৰাৰ নিৰ্মলীয়া গাঁৱত আছে আৰু শিৱসাগৰ জিলাত। আমি ইতিমধ্যে বলিমৰা থান সীতাকুণ্ড পৰ্যটন প্ৰকল্পৰে ঐতিহাসিক সম্পদসমূহক প্ৰচাৰ প্ৰসাৰ আৰু সুৰক্ষা সংৰক্ষণৰ বাবে আমি অহৰহ ৰাইজৰ সহযোগত আমি আগবাঢ়িছোঁ। কেৱল বলিমৰা থান আৰু সীতাকুণ্ড পৰ্যটন প্ৰকল্পই নহয়, অঞ্চলটোত থকা এজোপা 400 বছৰীয়া পুৰণি ঐতিহাসিক কেন্দুগছক ভাৰতীয় ডাক টিকটত প্ৰকাশ কৰিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে কৃষ্ণকান্ত হাজৰিকাই। আমি চিত্ৰগ্ৰহণ কৰা সময়ছোৱাতো বিশ্ব পৰ্যটন দিৱসৰ দিনাই অৰণ্য মানৱ যাদৱ পায়েঙৰ লগত আমাকো আমন্ত্ৰণ জনাই এক অনুষ্ঠান সম্পন্ন কৰিছে তেওঁ। উল্লেখ্য যে কেন্দুগছজোপা হৈছে বিশ্বৰ এজোপা বিলুপ্তপ্ৰায় গছ। এই প্ৰচেষ্টাৰ জৰিয়তে কৃষ্ণকান্ত হাজৰিকাৰ প্ৰকৃতিৰ প্ৰতি থকা দায়বদ্ধ মানসিকতাও পোহৰলৈ আহিছে। ইতিমধ্যে তেওঁৰ প্ৰচেষ্টাত কেন্দুগছজোপাই গুগল মেপত স্থান লাভ কৰিছে। মই এইখন গাঁৱলৈ যেতিয়া বিয়া হৈ আহিলোঁ তেতিয়াৰ পৰা এই গছজোপাৰ বিষয়ে শুনি আছোঁ, কিন্তু আমি আজিলৈকে কোনো ধৰণৰ একো চৰকাৰী হওক বা বেচৰকাৰী হওক বা কিবাই হওক পৰ্যটন বিভাগৰে হওক কোনো ধৰণৰ আমি সহায় পোৱা নাছিলোঁ। এতিয়া এই বছৰটোত আমি কৃষ্ণকমল হাজৰিকাৰ দ্বাৰাই আমি এই গছজোপা পৰ্যটনলৈ নিবৰ বাবে আমি সক্ষম হৈছোঁ। তাৰ কাৰণে তেখেতলৈ মোৰ ধন্যবাদ থাকিল। ইয়াত যদি এটা পৰ্যটনথলী বা পৰ্যটন উদ্যোগ হিচাপে যদি আমি গঢ় ল'ব পাৰোঁ, তাৰ মাজেদি এই গছজোপাক যদি আমি ভাৰতীয় ডাক টিকেটত ছবি প্ৰকাশ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি নতুই যি পৰ্যটনথলীলৈ আগবাঢ়িছে এই কামটো আমি আৰু আগুৱাই যোৱাত আশা কৰিছোঁ। আমাৰ কেন্দুগুৰি গাঁৱৰ ব্যংগনা গ্ৰাম্য সংগঠনে আমি যেনেকুৱাই সহায় লাগে আমি আমাৰ ফালৰ পৰা যিমান চেষ্টা কৰিব পাৰোঁ আমি সহায় কৰি দিম। এই গছজোপা এটা বৰ্ষীয়ান গছ। মই জনাতো এই গছজোপা 500 বছৰ অধিক হ'ব যেন লাগে, যিহেতু এই গছজোপাৰ স্থিতি আমি জনাত মানৰ আক্ৰমণৰ সময়ৰ পৰা আছে। তাৰ আগতো হয়তো গছজোপা বেছি ডাঙৰ হোৱা নাছিল, বেছি এনেকুৱা সৰু নহয় যে এনেকুৱাই আছিল প্ৰায়। আমাৰ এই স্বত্বাধিকাৰী লক্ষেশ্বৰ বৰাদেৱৰ পিতাক পিয়াঁজ বৰুৱা, তেখেতৰ শহুৰ বুঢ়া পোহৰ বুঢ়াৰ দিনৰ পৰা গছজোপা এনেকুৱা এটা অৱস্থাতেই দেখা বুলি কোৱা হৈছে বা জনাইছে আমাক। গতিকে সেই ক্ষেত্ৰৰ পৰা চাবলৈ গ'লে এই গছজোপাৰ বয়স 500 বছৰ কম নহ'ব। গতিকে এতিয়া সদ্যহতে যদি বৈজ্ঞানিক পদ্ধতিৰে ইয়াৰ বয়স নিৰূপণ কৰাৰ ব্যৱস্থাটো হয়, তেতিয়া
এই বৰশীয়ান গছজোপা যেনেকৈ কেলিফৰ্ণিয়াৰ ওখ ওখ গছখিনি বা এমাজনৰ যিখিনি গছ আছে সেইবিলাক গছৰ শাৰীত ইয়াক হয়তো এটা বিৰল প্ৰজাতিৰ এটা গছ বুলি আমি প্ৰতিষ্ঠা কৰিব পৰা যাব। আৰু সেই ক্ষেত্ৰত যিখিনি আমাৰ কাৰিকৰী দিশৰ কাম সেইখিনি হয়তো ৰূপায়ণ কৰিব লাগিব। আৰু যদিহে এই গছজোপা বাখৰ বেঙেনাৰ যি ঐতিহ্যমণ্ডিত ইতিহাস সেইমতে যদি সাব্যস্ত কৰিব পৰা যায়, মই ভাবোঁ ভাৰতীয় যিটো প্ৰশাসনিক ব্যৱস্থা তাৰ মাজেদি আমাৰ এই গছজোপাৰ ছবি হয়তো ডাক টিকটত প্ৰকাশ কৰিবলৈ বেছি হেৰি নহ'ব। চিৰসেউজ জয়পুৰ বনাঞ্চলৰ নিচেই কাষত বুঢ়ীদিহিঙৰ বুকুত স্বকীয় ঐতিহ্যৰে জিলিকি থকা সীতাকুণ্ডক লৈ আছে পৰ্যটন উদ্যোগৰ প্ৰচুৰ সম্ভাৱনা, যিয়ে অনাগত দিনত অঞ্চলটোৰ অৰ্থনৈতিক দিশত অভূতপূৰ্ব উন্নতি সাধন কৰিব পাৰে। তেনে সম্ভাৱনালৈও কৃষ্ণকান্ত হাজৰিকাই অব্যাহত ৰাখিছে প্ৰচেষ্টা। যিহেতু আমাৰ মাঘৰ বিহুত ইয়াত আমাৰ ৰাখি পূৰ্ণিমাত মানে বহুত দূৰৰ পৰা মানুহ আহি ইয়াত গা ধুৱেহি, নেপালী আৰু বিভিন্ন ধৰণৰ মানুহ আহি ইয়াত নিবনুৱা যুৱক যুৱতী আহি ইয়াত সেই মেলাৰ দিনাখন দোকানো দিয়ে। দোকান দিলে ইয়াত আমাৰ বিক্ৰী বাটাও অলপ হয়, য'ত ওচৰৰ পাজৰৰ মানুহবিলাকে আহি। গতিকে এইখিনিও যাতে আমাৰ নিবনুৱা চৰকাৰে যদি হাতত লয়, এই নিবনুৱাখিনিৰো কিছুমান আমাৰ সকাহ পাব আৰু সিহঁতৰ এটা হেৰি জীৱিকা ওলাব। ইতিমধ্যে আমি নাও যাত্ৰা হিচাপে আমি এখনি নাও আবেদন কৰিছোঁ। আমাৰ নাওখনত আমাৰ স্থানীয় নিবনুৱা যুৱক যুৱতীসকলো আমাৰ লগত জড়িত হ'ব পাৰিব বুলি আশা কৰিছোঁ। আমি নাও টুৰিজিম বোটখন যদি আমি পাওঁ, আমাৰ বোটখনেদি আহি ইয়াত টিপামফাকেল নামফাকেল বুদ্ধ মন্দিৰ দৰ্শন কৰাৰ পাছত আমাৰ ইয়াতো দৰ্শন কৰিব। ইয়াত আমাৰ আহাৰ যোগানৰ ক্ষেত্ৰত আমাৰ বিভিন্ন ধৰণৰ নিবনুৱা যুৱকসকলে আমাৰ লগত জড়িত হ'ব পাৰিব বুলি আমি আশা কৰিছোঁ। আৰু যদি ভৱিষ্যতত যদি আমাক চৰকাৰীভাৱে টুৰিজিম বুট নাও হিচাপত যদি লাইফ জেকেট বুট যদি আমাক সহায় কৰে, আৰু এই ক্ষেত্ৰতো আমাৰ নিবনুৱা সমস্যা দূৰ হ'ব বুলি আমি আশা কৰিছোঁ। ইতিমধ্যে আমি সকলোৱে জ্ঞাত হৈছোঁ যে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত সৰু দ্বীপ মাজুলী আৰু উমানন্দ সৰু দ্বীপ পৃথিৱীৰ ভিতৰত। আমি আমাৰ তৰফৰ পৰা আমাৰ এখনি বলিমাৰ থান সীতাকুণ্ড পৰ্যটন প্ৰকল্পৰ তৰফৰ পৰা আমি এখন পুথি প্ৰকাশ কৰিছিলোঁ। পুথিখনত আমি পৃথিৱীৰ সকলোতকৈ নদীদ্বীপ এই সীতাকুণ্ড দ্বীপটো হ'ব বুলি আমি আশা কৰিছোঁ, যিহেতু ইয়াত মাটিকালি 1 বিঘা 3 কঠা আছে। আৰু এই দ্বীপটোত যদি পৰ্যটকসকলৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলক যদি থোৱা মেলা খোৱাৰ যদি ব্যৱস্থা হিচাপে এটি কটেজ হিচাপে আমি নিৰ্মাণ কৰিব পাৰোঁ বা চৰকাৰীভাৱে নিৰ্মাণ কৰি দিয়ে, তেতিয়া বৰ্ষাৰণ্য দৃশ্য গ্ৰহণৰ লগতে আৰু স্থানীয় সকলো সহায় সহযোগৰ লগতে জীৱ জন্তুৰ চৰাই চিৰিকটিৰ মাজত ৰাতি উপভোগ কৰিবলৈ পাব বুলি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলে ইয়াত উপভোগ কৰিব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। বিশ্বত এনে বহু পৰ্যটন থলী আছে যি ঐতিহ্য অথবা প্ৰাকৃতিক সৌন্দৰ্যক লৈ গঢ়ি উঠিছে। বহু দেশে এনে পৰ্যটনৰ যোগেদি বিদেশী মুদ্ৰা অৰ্জন কৰি অৰ্থনীতি গঢ়িছে। বলিমৰা থান আৰু সীতাকুণ্ড পৰ্যটনৰ প্ৰকল্প লৈও আছে তেনে প্ৰচুৰ সম্ভাৱনা। এখন সুন্দৰ বৰ্ষাৰণ্যৰ কাষত নৈৰ বুকুত থকা এনে সৌন্দৰ্যই এদিন হাত বাউলি মাতিব পৰ্যটকক। বহু প্ৰচেষ্টা চলাই আহিছে কৃষ্ণকান্ত হাজৰিকা আৰু তেওঁৰ সহযোগীসকলে। চৰকাৰকো কৰিছে নিবেদন, প্ৰয়োজন মাথো সঁহাৰি। কৃষ্ণ হাজৰিকাৰ সপোন সাৰ্থক হওক, বিশ্বৰ পৰ্যটন মানচিত্ৰত জিলিকি উঠক সীতাকুণ্ড বলিমৰাৰ ঐতিহ্য, তাৰেই আশাৰে আমিও।